এইটো প্ৰথম কথা হ'ল অখিল গগৈ কিং মেকাৰ হ'ব মানে অখিল গগৈয়ে প্ৰথমে নিজৰ চিটটো জিকি ল'ব লাগিব। তাৰ উপৰিও তেওঁৰ ওচৰত কেইটামান চিট চাইজেবল চিট থাকিব লাগিব, তেতিয়াহে কিং মেকাৰ কথা আহিব। আৰু যদি ভাৰতীয় জনতা পাৰ্টি কম থাকে, আমি ভাৰতীয় জনতা পাৰ্টি 104-5টা চিটত আমি টাৰ্গেট কৰি লৈছোঁ যে এইবাৰ জিকিম। আৰু তেতিয়া কিং মেকাৰ কথাটো ক'ত আহিলে? কিং মেকাৰ কথাটো যদি আমি চিট 40টা পাওঁ তেতিয়াহে কিং মেকাৰৰ কথাটো আহিব। এইবিলাক চাওক চালে বেৰে কোবোৱা কথা। আজি অখিল গগৈ নিজৰ জেগাত শিৱসাগৰত তেওঁ পোষ্ট অফিচ নাইকিয়া হৈ গ'ল। তেওঁ পোষ্ট অফিচ নাইকিয়া হৈছে শিৱসাগৰত। আজি তেওঁ এইবিলাক কথা কৈ আছে। এইবিলাক হ'ল অখিল গগৈয়ে মানুহক আবুহা কথা কৈছে। এই কৌৰ্টৰ সন্মুখত যে নিগনি মৰা দৰৱ বেচা এজন নাথাকে, বেচি পেলাই যে এনেকৈ হেৰি কৰে, সেই অখিল গগৈ সেইবিলাক ধৰণৰ কাম কৰি আছে। এইবিলাক একো কথা নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ দিন। আজি আমাৰ এই যোৱা নিৰ্বাচনবিলাকত আমাৰ যি ৰিজাল্ট হৈছে, সেই ৰিজাল্টে 26ৰ ইলেকশ্যনত আমাৰ যথেষ্ট ভাল হ'ব। আজি বিৰোধীক আমি অনুৰোধ কৰিছোঁ, ভালকৈ R&D কৰক, ৰিচাৰ্চ কৰক। 31ত ভাল এজন বিৰোধী দলৰ প্ৰতি আপোনালোকে হ'ব পাৰিব 31ত। এইখিনিয়ে কথা।